গছ পুলি ৰুলে কি হ'ব? আজি 5 জুন তাৰিখ নহয়, বিশ্ব পৰিৱেশ দিৱস। তহঁতৰ কি একো খবৰেই নাই নেকি? ছাৰহঁতে কি কৈ আছে? কোৱাই নাই আমাক ছাৰে। সঁচাকে ন? গছ পুলি ৰুই কি কৰিবি? নাজানো নেকি গছ পুলিয়ে যে আমাক অক্সিজেন গেছ দিয়ে। আমাৰ মাহঁতে যেনেকৈ মৰম কৰে গছ পুলিও তেনেকৈ মৰম কৰে। গছৰ পৰা আমি চব বস্তু পাওঁ আৰু পৃথিৱীৰ যিমানখিনি বস্তু খাইছোঁ আমি চব গছৰ পৰাই পাওঁ। ঔষধো আমি গছৰ পৰাই পাওঁ। হা আৰু ক'ৰ পৰা পাওঁ? তহঁতি কোৱা কথাটো সঁচা কিন্তু। আগৰে খাই পেলাব। ঘৰত এজনী আছে, তাৰ ঘৰত এজনী আছে। আৰু মানুহবিলাকেও ধনবিলাক বেয়া নহয়। মেলিলে মানে একদম এই আগকেইটা চুবাই চুবাই খাই পেলাব। ঐ আপডাল নকৰিলেতো খাবই, আপডাল কৰিব লাগিব। গছ পুলি আমি ৰুলে মানে কি কৰিব লাগে তহঁতি নাজানো নেকি? হা গছ পুলি ৰুলে মানে আমি পানী দিব লাগিব, সদায় সদায় গোবৰ দিব লাগিব, জেওৰা ভেটিব লাগিব, সাৰ দিব লাগিব, গোবৰ সদায় সদায় দিব লাগিব। তহঁতি এনেকৈ আপডাল নকৰিলে দেখোন গছ পুলি হেৰি হ'বই। হা ৰুৱ যদি হয় কিন্তু তহঁতি কোৱা কথাটো